ওয়েলকাম টু গ্রামার একাডেমি ডিয়ার স্টুডেন্ট। আমি আজি আলোচনা কৰিম মাছ এণ্ড মেনি। ক'ত মেনি আৰু ক'ত মাছ ব্যৱহাৰ কৰা হয় তাৰ এ টু জেড আলোচনা আমি আজি ক্লাছটোত কৰিম। এই লেসনটো একেবাৰে লোয়াৰ ক্লাছৰ পৰা আপ টু ডিগ্ৰীলৈকে সব ক্লাছতে অহা দেখা পোৱা যায় পৰীক্ষাত। গতিকে এইটোৰ বিষয়ে নলেজ থকাটো প্ৰত্যেকজন ষ্টুডেণ্টৰে বিৰাট প্ৰয়োজনীয়। মেনি আৰু মাছ এই দুইটা শব্দ জানিবৰ কাৰণে আমি জানাটো প্রয়োজন হল কাউন্টেবল এন্ড আনকাউন্টেবল নাউন। হোয়াট ডু ইউ মিন বাই কাউন্টেবল নাউন এন্ড আনকাউন্টেবল নাউন? হোয়াট ইজ দ্য ডেফিনেশন? কাউন্টেবল নাউন, কাউন্টেবল মিন্স গণনাবাচক, গণনাবাচক, আৰু আনকাউন্টেবল মিন্স অগণনবাচক। যিবোৰ বস্তু আমি গণনা কৰিব পাৰি সেইবোৰৰ ক্ষেত্ৰত মেনি ব্যৱহাৰ কৰা হয়, আৰু যিবোৰ বস্তু আমি গণনা কৰিব নোৱাৰি সেইবোৰৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয়। এই সিম্পল ফৰ্মুলাটো মনত ৰাখিলেই তোমালোকে সবখিনি কথা বুজিব পাৰিবা। কাউন্টেবল নাউন ইকুৱেল টু মেনি, আনকাউন্টেবল নাউন ইকুৱেল টু মাছ। যিবোৰ বস্তু আমি গণনা কৰিব পাৰি সেইবোৰ বস্তুৰ ক্ষেত্ৰত মেনি ব্যৱহাৰ কৰা হয়, আৰু যিবোৰ বস্তু আমি গণনা কৰিব নোৱাৰি সেইবোৰ বস্তুৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয়। কথাটো আশা কৰিছো ক্লিয়াৰ হৈছে। এতিয়া আমি যদি উদাহৰণৰ মাজত এই কথা দুটা বুজাব খুঁজো তেন্তে আমি প্রত্যেকটোৰে যদি এক্সাম্পল লওঁ যে দেয়ার আর ড্যাশ ফ্রেন্ড, দেয়ার আর ড্যাশ ফ্রেন্ড। এতিয়া লক্ষ্য কৰা খালী ঠাইৰ পিছত থকা শব্দটো কি আছে? ফ্ৰেণ্ড আছে। এতিয়া ফ্ৰেণ্ড আমি গণনা কৰিব পাৰি নে নোৱাৰি? আমাৰ বন্ধুসকলক আমি গণনা কৰিব পাৰিম নিশ্চয়। গতিকে ইয়াত কি ব্যৱহাৰ হ'ব? মেনি ব্যৱহাৰ কৰা হ'ব। যদি গণনা কৰিব পাৰি তেনে ক্ষেত্ৰত মেনি, আৰু যদি গণনা কৰিব নোৱাৰি তেনে ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হ'ব। যদি কওঁ যে হি হ্যাজ ড্যাশ মার্বেল in his pocket. He has dash marble in his pocket. এতিয়া লক্ষ্য কৰা ড্যাশৰ পিছত শব্দটো কি ব্যৱহাৰ আছে? মাৰ্বল। এতিয়া মাৰ্বল আমি গণনা কৰিব পাৰিম নে নোৱাৰিম? পাৰিম। গতিকে ইয়াত ব্যৱহাৰ কৰা হ'ব মেনি। এতিয়া আমি মেনিৰ দুটা উদাহৰণ দিলো, মাছৰ দুটা উদাহৰণ লক্ষ্য কৰা যে দেয়ার ইজ ড্যাশ মিল্ক in the pot. There is dash milk in the pot. এতিয়া খালি ঠাইৰ পিছত ব্যৱহৃত হোৱা শব্দটো কি? মিল্ক। মিল্ক অৰ্থাৎ গাখীৰ, জলীয় পদাৰ্থ। জলীয় পদাৰ্থ আমি গণনা কৰিব নোৱাৰি, গতিকে এইবোৰৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয়। যদি আমি আন এটা উদাহৰণ লওঁ, হাউ ড্যাশ সুগার ডু ইউ হ্যাভ? হাউ ড্যাশ সুগার ডু ইউ হ্যাভ? তোমার কিমান চিনি আছে? সুগার মিন্স চেনি আছে। এতিয়া লক্ষ্য কৰা খালি ঠাইৰ পিছত থকা শব্দটো কি? সুগার। সুগার তাৰপিছত সল্ট, লেণ্ড অৰ্থাৎ সইল, মাটি। মাটি, নিমখ, চেনি এই শব্দবোৰ আমি গণনা কৰিব নোৱাৰো, যাৰ কাৰণে এই শব্দবোৰো একোটা আনকাউন্টেবল নাউনৰ ভিতৰত পৰে, আৰু আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত ব্যৱহাৰ কৰা হ'ব মাছ। হাউ মাছ সুগাৰ ডু ইউ হেভ? আশা কৰিছো আজিৰ ক্লাছটো বুজাত আহিছে। মূলত এষাৰ কথা তোমালোকে মুখস্থ ৰাখিবা, সেইটো হ'ল যে কাউন্টেবল নাউন অৰ্থাৎ গণনাবাচক বিশেষ্যৰ ক্ষেত্ৰত মেনি ব্যৱহাৰ কৰা হয়, আৰু আনকাউন্টেবল নাউন অৰ্থাৎ অগণনবাচক বিশেষ্যৰ ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয়। যিবোৰ বস্তু আমি গণনা কৰিব পাৰি সেইবোৰৰ ক্ষেত্ৰত মেনি ব্যৱহাৰ কৰা হ'ব, আৰু যিবোৰ বস্তু আমি গণনা কৰিব নোৱাৰি তাৰ কেইটামান উদাহৰণ ইয়াত দেখালো। যেনে পানী আছে, তেল আছে, গাখীৰ আছে, তাৰপিছত চেনি আছে, নিমখ আছে, মাটি আছে, আদি বস্তুবোৰ আমি গণনা কৰিব নোৱাৰি। যদি গণনা কৰিব নোৱাৰি তেনে ক্ষেত্ৰত মাছ ব্যৱহাৰ কৰা হয়। আশা কৰিছো আজিৰ ক্লাছটো বুজাত আহিছে। যদি কাৰোবাৰ কিবা প্ৰশ্ন আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আমি প্ৰত্যেকটো তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু আছো। অহা ক্লাছত আমি পুনৰ লগ পাম, তাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ক্লাছটো ইমানতে শেষ কৰিছো। ধন্যবাদ।